বৰপেটা ৰোডৰ শ্যামাপল্লীৰ অভিমোদক নামৰ ২০ বছৰীয়া যুৱকজনে তেওঁৰ বন্ধুৰ সৈতে যোৱা নিশা প্ৰায় ১২ মান বজাত উত্তৰ বৰপেটা ৰোডৰ পৰা বিয়া খাই AS15Q7310 নম্বৰৰ বাইকেৰে তীব্ৰ বেগেৰে নিজ ঘৰলৈ উভতাৰ সময়ত বৰপেটা ৰোডৰ মিছন ৰোডত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা পকী খুঁটিত খুন্দা মাৰে। ফলত এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় অভিমোদক নামৰ যুৱকজন। আনহাতে বাইকৰ পিছপিনে থকা সৌৰভ মোদক নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ইপিনে বৰপেটা ৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিঠাত সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত দুজনকৈ যুৱকৰ থিতাতে মৃত্যু ঘটে। দুৰ্ঘটনাত নিহত যুৱকদ্বয়ৰ নাম চাহানুৰ আলী মালেক আলী। নিহত যুৱকদ্বয়ৰ ঘৰ বঙাইগাঁৱৰ আবাদীত বুলি জানিব পৰা গৈছে। যুৱকদ্বয়ে কালি নিশা বৰপেটা ৰোডৰ পৰা এখন নম্বৰ প্লেটবিহীন KTM বাইকেৰে তীব্ৰ বেগেৰে বঙাইগাঁৱৰ আবাদীলৈ গৈ থকা সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিঠাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। ফলত দুয়োগৰাকী যুৱকৰ থিতাতে নিহত হয়। বৰপেটা ৰোড আৰক্ষীয়ে পথ দুৰ্ঘটনাত নিহত ৩জন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। যুৱক মৃত্যু হ'ল বৰপেটা ৰোডৰ, এই ক্ষেত্ৰত কি ক'ব? বৰ দুখৰ বিষয় যে একেবাৰে কম বয়সীয়া ল'ৰা কালি ৩জন বৰপেটা ৰোডৰ মটৰ চাইকেল এক্সিডেণ্ট হৈ তেওঁ মৃত্যুবৰণ কৰিলে। এইটো নতুন প্ৰজন্মৰ কাৰণেও এটা বিৰাট ভাবুকি। গতিকে মই ভাবোঁ যে এই বিষয়ে খালি ল'ৰাই দায়ী নহয়, তাৰ কাৰণে তেওঁলোকৰ গাৰ্জেনো দায়ী। কাৰণ তেওঁলোকে এই ল'ৰা ছোৱালীবোৰে ডিমাণ্ড কৰা মতে তেওঁলোকক গাড়ী কিনি দি আছে। তেওঁলোকে গাড়ী চলোৱাত কিমান পাকৈত বা কেনেকুৱা তেওঁলোকৰ ট্ৰেইনিং আছে, সেইবিলাকে নিয়ম নীতি কেনেকুৱা আছে, ৰুট যিটো নিয়ম আমাৰ চৰকাৰী নিয়ম সেইবিলাকে তেওঁলোকে মানি চলে নে নচলে সেইবিলাকৰো তেওঁলোকৰ খেয়াল নাই। এই অকালতে তেওঁলোকে জীৱনবিলাক ধ্বংস কৰি আছে। গতিকে এই ক্ষেত্ৰত মই ক'ম যে যিসকল গাৰ্জেনে এই ল'ৰা ছোৱালীবিলাকক তেওঁলোকক এই বাইক তুলি দিছে তেওঁলোকক মই এইখিনিয়ে ক'ব খোজোঁ যাতে তেওঁলোকে ল'ৰা ছোৱালী ফালে তেওঁৰ জীৱনৰ ফালে চিন্তা কৰি এইবিলাক সোনকালে সেনেকৈ দিব নালাগে। আৰু তেওঁলোক কিমান এই চলোৱাত এক্সপাৰ্ট, তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে নে নাই, তেওঁলোকে আগে পাছে চলাইছে নাই, সেইবিলাক একো তেওঁলোকে নমুনা নবজাকৈ এতিয়া ল'ৰাৰ ডিমাণ্ডতেই হওক কিবা কাৰণতেই হওক মই ভাবোঁ এইটো দিয়াটো অন্যায় হৈছে। গতিকে ভৱিষ্যতে যাতে এইবিলাক নিদিয়ে সেইটোৰ কাৰণে মই সকলো অভিভাৱকক মই অনুৰোধ কৰোঁ। আৰু লগতে নতুন প্ৰজন্মক মই জনাওঁ যে তেওঁলোকেও যাতে বাইকখন লোৱাৰ লগে লগে নিজৰ জীৱনৰ কথা চিন্তা কৰি নিয়ম নীতি ৰক্ষা কৰি তেওঁলোকে বাইকটো চলায়। আজি বৰপেটা ৰোডৰ দুৰ্ভাগ্য কথা, আমি বৰপেটা ৰোডবাসী বৰ দুখিত হৈছোঁ যে আজি ৩জন ডেকা ল'ৰা আজি আমাৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ'ল। গতিকে এইটো যাতে আৰু ভৱিষ্যতে নহয়। আৰু মই থানা নাগৰিক কমিটিৰ চেয়াৰমেন হিচাপে সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ যিহেতু এই ৰোড নিয়ম সম্পৰ্কে সজাগতা আমি আগতেও মিটিং কৰিছোঁ আৰু পিছলৈও আমি আগলৈও কৰিম বুলি আমি ভাবি আছোঁ। আৰু এইটোৰ কাৰণে আমাক চৰকাৰে এই সজাগতাৰ কাৰণে আমাক ইয়াতে এটা কমিটি গঠন কৰি দিছে। আৰু বাৰ বাৰ আমাৰ আৰক্ষীবিলাকে তেওঁলোকক বা চৰকাৰে নিয়ম নীতি হেলমেট পিন্ধি থকাৰ কাৰণে ইমান কোৱা স্বত্তেও তেওঁলোকে কিন্তু হেলমেট নিপিন্ধে। আৰু হেলমেট থাকিলে হয়তো কিছু সময়ত হয়তো বাচি যাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে হয়তো বহুতেই হেলমেট পিন্ধা নাই। যিয়ে হওক মই এইখিনিয়ে ক'ম যে প্ৰত্যেক ল'ৰাই যাতে নিজৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি নকৰে, তেওঁলোকে যাতে খুব নিয়ম নীতিৰ মাজেদি তেওঁলোকৰ গাড়ীখন চলায়। আৰু অভিভাৱকসকলেও তেওঁলোকে গাড়ী দিয়াৰ আগতে একবাৰ ভাবিব লাগে তেওঁলোকৰ ল'ৰাৰ জীৱনৰ কথা, ভৱিষ্যতৰ কথা। এইখিনিয়ে মই নাগৰিক কমিটিৰ চেয়াৰমেনে সকলোকে সজাগ কৰি দিছোঁ। ধন্যবাদ।
কালি এটা এক্সিডেণ্ট হৈছে ল'ৰাটোৰ নাম হ'ল অভিমত যিজন ঢুকাইছে কাৰণ বিয়া খাই আহি আছিল মিছন ৰোডত কিবা এটা এক্সিডেণ্ট হৈছে এক্সিডেণ্টত হয়তো সন্দেহজনক কোনোবা গাড়ী এটা মাৰি খুন্দাই গুচি গৈছে কি গাড়ী আছিলে পলাইছে বলেৰো পিক আপ হ'ব এই দিয়ে আহি আছিলে কাৰণ বাইকে দিয়ে আহে কি বাইক আৰেন এনেতো বেলেগৰ দোকানত খুৰাৰ দোকানত কাম কৰে লগৰটোৰ নাম কি আছিল আৰু হ'ল সৌৰভ মদক এটা ঢুকাইছে আৰু এটা মেডিকেলত ডেথ হৈ গ'ল এটা লাইনৰ পৰা বিয়া হোৱা আহি বন্ধুৰ বিয়া নেকি বন্ধু বিয়া হ'ব পাৰে